চাওক, মই তেজপুৰ সমষ্টিৰ অন্তৰ্গত বুমৰাগুৰি জিলা পৰিষদৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিলোঁ আৰু ইয়াত মোৰ বিপক্ষে আছিলে এজিপি দলৰ প্ৰাৰ্থী নুৰুল হক ডাঙৰীয়া। তো ৰাতিপুৱা 11 তাৰিখে ৰাতিপুৱা 8 বজাৰ পৰা ভোট গণনা আৰম্ভ হৈছিলে। পিছদিনা 12 তাৰিখ ৰাতিপুৱা 10-11 বজালৈকে ভোট গণনা হৈছিল। তাৰপিছত মই শাৰীৰিক অসুস্থতাৰ কাৰণে অকণমান সময়ৰ কাৰণে মই বাহিৰত ওলাইছিলোঁ টেবলেট খাবৰ কাৰণে। তাৰপিছত যেতিয়া মই গম পালোঁ যে মোৰ ডিফাৰেঞ্চটো 134টা ভোট, লগে লগে মই আহি তাতে মই আপত্তি দৰ্শাইছিলোঁ যে গোটেইখিনি বস্তু মোৰ ৰিকাউণ্টিং লাগে, কিন্তু তেখেতসকলে ৰিকাউণ্টিং কৰিবৰ কাৰণে অমান্য হ'ল। তাৰপিছতে মই লগে লগে ষ্টেট ইলেকশ্যন কমিশ্যনাৰক মই মেইল কৰিলোঁ, মই জিলা আয়ুক্ত মহোদয়কো মেইল কৰিলোঁ আৰু আজি ৰাতিপুৱা মই হাৰ্ড কপিখন জিলা আয়ুক্ত মহোদয়ক মই দিছোঁ, মই চাৰ্কল অফিচাৰকো দিছোঁ আৰু ইলেকশ্যন অফিচাৰকো মই কপিখন দিছোঁ। আপোনালোকে চাওক, মোৰ ডিফাৰেঞ্চটো হ'ল 134টা ভোট, ইয়াত ৰিজেক্ট হৈছে 3038টা ভোট। গতিকে মই বিচাৰিছোঁ অন্ততঃ গোটেইখিনিও যদি ৰিকাউণ্টিং নকৰে, অন্ততঃ ৰিজেক্ট ভোটখিনি মোক ৰিকাউণ্টিং কৰি দিয়ক, সেই হিচাপে মই দাবী দৰ্শাইছোঁ। আৰু আপোনালোকে চাওক, ইয়াত পোষ্টেল বেলেটত 4122টা ভোট দেখুওৱা হৈছে। এটা আচৰিত হ'ব লগা কথা, কাৰণ পোষ্টেল বেলেটত 4122টা ভোট ক'ৰ পৰা আহিব। গতিকে ইয়াত মই হতবাক হৈছোঁ, সেইকাৰণে মই আপত্তি দৰ্শাইছোঁ। এতিয়া কি বিবেচনা কৰে তেখেতসকলে, যদি ইয়াৰ সদুত্তৰ মোক নিদিয়ে তেতিয়াহ'লে মই আইনৰ আশ্ৰয় ল'ম। মই ষ্টেট ইলেকশ্যন কমিশ্যনাৰক দিলোঁ, ডিষ্ট্ৰিক্ট কমিশ্যনাৰক দিলোঁ, ইলেকশ্যন অফিচাৰক দিলোঁ, চাৰ্কল অফিচাৰক দিলোঁ। আপোনাৰ মতে বিসংগতি হৈছে? ইয়াত বিসংগতি যেন লাগিছে, কাৰণ আপোনালোকে নিজে চিন্তা কৰক, পোষ্টেল বেলেটত 4122টা ভোট ক'ৰ পৰা আহিব। এইটোতো অসম্ভৱ কথা এটা। আৰু মই ৰিকাউণ্টিং বিচাৰিছোঁ, গতিকে মোৰ এইটো মই কৰিব পাৰোঁ, আপত্তি কৰিব পাৰোঁ। গতিকে ৰিকাউণ্টিং মোৰ কাৰণে ব্যৱস্থা কৰি দিব লাগে প্ৰশাসনে, কিন্তু কৰি দিয়া নাই। যদি প্ৰশাসনে তেনেকুৱা ধৰণৰ ব্যৱস্থা কৰি নিদিয়ে তেতিয়াহ'লে মই আইনৰ আশ্ৰয় ল'ম। চাওক, মই তেজপুৰ সমষ্টিৰ অন্তৰ্গত বুমৰাগুৰি জিলা পৰিষদৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিলোঁ আৰু ইয়াত মোৰ বিপক্ষে আছিলে এজিপি দলৰ প্ৰাৰ্থী নুৰুল হক ডাঙৰীয়া। তো ৰাতিপুৱা 11 তাৰিখে ৰাতিপুৱা 8 বজাৰ পৰা ভোট গণনা আৰম্ভ হৈছিলে। পিছদিনা 12 তাৰিখ ৰাতিপুৱা 10-11 বজালৈকে ভোট গণনা হৈছিল। তাৰপিছত মই শাৰীৰিক অসুস্থতাৰ কাৰণে অকণমান সময়ৰ কাৰণে মই বাহিৰত ওলাইছিলোঁ টেবলেট খাবৰ কাৰণে। তাৰপিছত যেতিয়া মই গম পালোঁ যে মোৰ ডিফাৰেঞ্চটো 134টা ভোট, লগে লগে মই আহি তাতে মই আপত্তি দৰ্শাইছিলোঁ যে গোটেইখিনি বস্তু মোৰ ৰিকাউণ্টিং লাগে, কিন্তু তেখেতসকলে ৰিকাউণ্টিং কৰিবৰ কাৰণে অমান্য হ'ল। তাৰপিছতে মই লগে লগে ষ্টেট ইলেকশ্যন কমিশ্যনাৰক মই মেইল কৰিলোঁ, মই জিলা আয়ুক্ত মহোদয়কো মেইল কৰিলোঁ আৰু আজি ৰাতিপুৱা মই হাৰ্ড কপিখন জিলা আয়ুক্ত মহোদয়ক মই দিছোঁ, মই চাৰ্কল অফিচাৰকো দিছোঁ আৰু ইলেকশ্যন অফিচাৰকো মই কপিখন দিছোঁ। আপোনালোকে চাওক, মোৰ ডিফাৰেঞ্চটো হ'ল 134টা ভোট, ইয়াত ৰিজেক্ট হৈছে 3038টা ভোট। গতিকে মই বিচাৰিছোঁ অন্ততঃ গোটেইখিনিও যদি ৰিকাউণ্টিং নকৰে, অন্ততঃ ৰিজেক্ট ভোটখিনি মোক ৰিকাউণ্টিং কৰি দিয়ক, সেই হিচাপে মই দাবী দৰ্শাইছোঁ। আৰু আপোনালোকে চাওক, ইয়াত পোষ্টেল বেলেটত 4122টা ভোট দেখুওৱা হৈছে। এটা আচৰিত হ'ব লগা কথা, কাৰণ পোষ্টেল বেলেটত 4122টা ভোট ক'ৰ পৰা আহিব। গতিকে ইয়াত মই হতবাক হৈছোঁ, সেইকাৰণে মই আপত্তি দৰ্শাইছোঁ। এতিয়া কি বিবেচনা কৰে তেখেতসকলে, যদি ইয়াৰ সদুত্তৰ মোক নিদিয়ে তেতিয়াহ'লে মই আইনৰ আশ্ৰয় ল'ম। মই ষ্টেট ইলেকশ্যন কমিশ্যনাৰক দিলোঁ, ডিষ্ট্ৰিক্ট কমিশ্যনাৰক দিলোঁ, ইলেকশ্যন অফিচাৰক দিলোঁ, চাৰ্কল অফিচাৰক দিলোঁ। আপোনাৰ মতে বিসংগতি হৈছে? ইয়াত বিসংগতি যেন লাগিছে, কাৰণ আপোনালোকে নিজে চিন্তা কৰক, পোষ্টেল বেলেটত 4122টা ভোট ক'ৰ পৰা আহিব। এইটোতো অসম্ভৱ কথা এটা। আৰু মই ৰিকাউণ্টিং বিচাৰিছোঁ, গতিকে মোৰ এইটো মই কৰিব পাৰোঁ, আপত্তি কৰিব পাৰোঁ। গতিকে ৰিকাউণ্টিং মোৰ কাৰণে ব্যৱস্থা কৰি দিব লাগে প্ৰশাসনে, কিন্তু কৰি দিয়া নাই। যদি প্ৰশাসনে তেনেকুৱা ধৰণৰ ব্যৱস্থা কৰি নিদিয়ে তেতিয়াহ'লে মই আইনৰ আশ্ৰয় ল'ম।